বিহালীৰ ভিমডঙাত হাতী পোৱালি উদ্ধাৰ। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ভিমডঙাত আজি পুৱা হাতী পোৱালি উদ্ধাৰ কৰা হয়। যোৱা ৰাতি অহা এটা হাতীৰ জাকৰ মাজৰ পৰা এৰা খাই ভিমডঙা ছ'চিয়েল ফৰেষ্টত ৰৈ গৈছিল পোৱালিটো। উদ্ধাৰ হোৱা হাতী পোৱালিটো প্ৰায় ২.৫ মহীয়া হ'ব বুলি বন বিভাগে জানিবলৈ দিয়ে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতী পোৱালিটো উদ্ধাৰ কৰিছে। ইয়াৰ পিছতেই চিকিৎসাৰ ব্যৱস্থা কৰি পুনৰ হাতী পোৱালিটো কাজিৰঙা ষষ্ঠ সংযোজনাৰ ভিতৰত থকা হাতীৰ জাকৰ মাজত এৰি দিয়াৰ কথা উল্লেখ কৰিছে বন বিভাগে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্ট লাইভ অসম। হাতী এটা বৃহৎ জাক আহিছিলে, সেই জাকটোৰ এটা সৰু পোৱালিও আছিলে। সেই পোৱালিটো জাকটো বা ফালৰি কাটি আহি ছ'চিয়েল ফৰেষ্টত ৰখি গৈছিলে আৰু এতিয়া ইতিমধ্যে বন বিভাগে গম পায়, তেওঁলোকে তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু হাতী পোৱালিটো মাকৰ ওচৰত গতাই দিয়াৰ সুব্যৱস্থা কৰিছে। উদ্ধাৰ হৈছে আপোনাৰ ভিমডঙাত? এই খেৰবাৰী নকনিয়াত। কালি ৰাতি হাতীৰ জাক আহিছিলে। তাৰপিছত কি ফৰেষ্টাৰ আহিলে ধৰি আনি এতিয়া ৰাতিকে নিব নোৱাৰে গাড়ী। এতিয়া কি কৰিব ফৰেষ্টে? হাতী পোৱালি লৈ যাব, মাকক বিচাৰি ক'ত আছে জাকটো নি এৰি দিব বুলি কৈছে। এৰি দিব বুলি কৈছে। কিমান সময় আহিছিলে কালি ৰাতি হাতী? এইটো ক'ব নোৱাৰোঁ, হ'ব 2:30 বজা হ'ব নেকি। 2:30 মানত আহিছিলে। ৰিপৰ্টাৰ লাইভ অসম।